কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ গৈ নিৰুদ্দেশ মৰিগাঁও জিলাৰ মেকিৰভেটা থানাৰ অন্তৰ্গত ভেলাইপৰি গাঁৱৰ দুলাল বৰদলৈ। বহিৰাজ্যত কাম কৰিবলৈ গৈ প্ৰায় এমাহ ধৰি নিৰুদ্দেশ হৈ আছে মৰিগাঁও জিলাৰ মেকিৰভেটা থানাৰ অন্তৰ্গত ভেলাইপৰি দুলাল বৰদলৈ। গাঁৱৰ কেইজনমান ব্যক্তিৰ সৈতে অৰুণাচল প্ৰদেশত কাম কৰিবলৈ ওলাই গৈছিল দুলাল আৰু যোৱা বছৰ 18 ডিচেম্বৰ তাৰিখে অৰুণাচল টিএছা নামৰ ঠাইখনৰ পৰা নিৰুদ্দেশ হয় দুলাল বৰদলৈ। বৰ্তমানলৈকে কোনো সন্ধান নাই দুলাল বৰদলৈ। পত্নীয়ে মেকিৰভেটা আৰক্ষী থানাত গোচৰ ৰুজু কৰে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে সন্ধান নোপোৱাত ভাগৰি পৰিছে পত্নী তথা কণমানি জীয়ৰী। মানুহজনৰ কি নাম? দুলাল বৰদলৈ। ঘৰ ভেলাবৰী। কেতিয়া গৈছে? ঘৰৰ পৰা কেতিয়া গৈছিলে? ডিচেম্বৰ 16 তাৰিখে। ক'ত গৈছিলে? অৰুণাচল। কাম কৰিবলৈ গৈছিলে ন? কাম কৰিব গৈছিলে। অকলে গৈছিলে নে বেলেগ কোনোবা গৈছিলে? আৰু 4জন গৈছে। তেওঁলোক ক'ত আছে বৰ্তমান? তেওঁলোকে অৰুণাচলতে আছে। আপোনালোকে খবৰ পাইছে? খবৰ মানে মোক তাৰ পৰা খবৰ জনাইছে, যাৰ মোবাইলটো লৈ গৈছিলে মানুহজনে, সিয়ে আহি গৈছে। খবৰটো জনাইছে নিৰ্দোষ হ'ল বুলি, নাইকিয়া হৈছে বুলি। তেওঁলোক মানে তাতে আছে, তেওঁলোকে আপোনাক খবৰ দিছে? খবৰ দিছে। তেওঁলোকক কি বুলি কৈ গৈছে বুলি? তেওঁলোকক মানে কৈ যোৱা মানে সিহঁতে ৰ কৈ আছিলে মানুহজন, তাৰমানে সি দৌৰি সি তাৰমানে নাইকিয়া এঠাইত যাওঁতে নাইকিয়া হৈ থাকিলে। তাৰপিছতে সিহঁতে বিচাৰি গ'ল, তাৰপিছতে সিহঁতে নাপালে মানুহজনে। শেষত আপুনি কেতিয়া ফোন কৰিছিলে? তেখেতলোক কেতিয়া কথা কৈছে? শেষত 6:30মান বজাত ফোন কৰিছে। মানে হেৰুৱাৰ দিনাখন? হেৰুৱাৰ দিনা ৰাতিপুৱা। মানে ৰাতি হৈছিল নে? ৰাতিপুৱা 6:30মান বজাত। 6:30মান বজাত ন? তেতিয়াৰ পৰা কোনো ফোন গুৰুত্ব নাই? না, কোনো ফোন নাই। এতিয়া আপোনালোকে থানাত জনাইছেনে? থানাত জনাইছিলোঁ। তাৰপিছতে থানা বিচাৰি কৰিছে বোলে সেই থানাই। তাৰপিছত এতিয়া কৈছে বিচাৰি আছোঁ, আমি পোৱা নাই বুলি কৈছে। আচ্ছা, কিমান দিনৰ আগতে জনাইছিলে থানাত? হেৰুৱা 4-5 দিনমানৰ পিছতে খবৰটো জনাইছে। আপোনালোকে মানে প্ৰথম আপোনালোকৰ ফালৰ পৰা মানে বিচাৰিছিলে? পোৱা নেদেখি থানাত এজাহাৰ দিলে ন? আৰু পুলিচে কি কৈছে? বিচাৰিছে? পুলিচে বিচাৰিছে বুলি কৈছে। ৰাইজক কি আহ্বান জনাব, কি ক'ব? আপুনি কওক। আহ্বান জনাইছোঁ এইটোৱে যে মানুহজনক ক'ৰবাত যদি দেখে নম্বৰটোত ফোন কৰিব বুলি। মানুহজনক যদি ক'ৰবাত দেখে আপোনালোকে এইটো ফোনৰ নম্বৰতে ফোন কৰি আমাক খবৰটো জনাব। ঘৰৰ পৰা যায় তেতিয়া মানুহে লৈ আহিব পাৰিব। চলিবলৈও চাগে আপোনালোকৰ অসুবিধা হৈছে? চলিব কৰিব অসুবিধা হৈ আছে। ছোৱালী এজনী আছে। মানে মূল উপাৰ্জনকাৰী তেখেতে আছিলে ন? তেখেতে আছিলে। মানুহজনৰ বাহিৰে মোক কোনোৱে নাই, মোক এতিয়া মানুহজনকহে লাগে। এতিয়া আপোনালোকে পালে কৰিলে আমাক খবৰ জনাব, তেতিয়া আমি গৈ মানুহজনক লৈ আহিম আৰু। সেইটো নম্বৰতে ফোন কৰি জনাব। নগাঁৱৰ পৰা কালিমুদ্দিন আহমেদৰ ৰিপৰ্ট, DB নিউজ।